হেল্ল' এভৰিৱান। এই যে থানখন আপোনালোকে পিছফালে দেখা পাইছে, এই থানখন আচলতে প্ৰাগৈতিহাসিক যুগতে প্ৰতিষ্ঠিত হোৱা আৰু ইয়াত কোনো মানুহ বা দেৱতাই প্ৰতিষ্ঠা কৰা নাছিলে। কামাখ্যা মন্দিৰৰ সদৃশেই নিজে নিজে শিলত খোদিত হোৱাৰ মূৰ্তি, যেনে গণেশ বাবাৰ মূৰ্তি আৰু মহাদেৱৰ মূৰ্তি, এনেকৈ বিষ্ণু মন্দিৰো আছে। আৰু জেগাডোখৰ আপোনাৰ নগাঁও আমচৈ বুলি কোৱা হয়। আমচৈ পিকনিক স্পটো হয়, গতিকে আমচৈলৈ অহা মানুহে জানিব আৰু আপোনালোকো আহিব। বহুত বেছি দূৰো নহয়, খুব এটা ভাল লগা দিন আৰু সুন্দৰ পৰিৱেশ। গতিকে এইফালে যদি অহা হয় আপোনালোকে সোমাই যাব। আহি থাকোঁতে বজাৰতে আজি আমচৈ বজাৰ দিন, সাপ্তাহিক যিখন বজাৰ বহে, গতিকে ভাবিলোঁ বজাৰখনতো সোমাই যোৱা যাওক। বজাৰ প্ৰায় সকলোতে একেই দৰ দামেই, তথাপিও অলপ কম বেছি কৰিব পাৰি বাৰু, যিহেতু সাপ্তাহিক বজাৰ। আৰু মূল বজাৰখন হৈছে আচলতে এই মানুহখিনি কাৰ্বি আৰু তিৱা, যিখিনি লোকেল পাহাৰৰ পৰা আহে। গতিকে অলপমান পাৰি আৰু কৰিব দৰ দাম। আহি থাকোঁতেও আজি মই এক বয়াম বন বগৰী কিনি আনিছোঁ। সৰুকালৰ দিনবোৰ মনত পৰি গ'ল। বাই বাই।